এগৰাকী মাতৃৰ হিয়া ভঙা কান্দোন। একমাত্ৰ পুত্ৰ আক্ৰান্ত এক জটিল ৰোগত মাতৃয়ে কান্দি কান্দি সহায় বিচাৰিছে মুখ্যমন্ত্ৰীৰ লগতে দল সংগঠনৰ। তাই বেমাৰত থাকে দিনকে টাইম আপোনালোকে সহায় কৰিব লাগে। মুখ্যমন্ত্ৰী মহোদয়ক মই অনুৰোধ কৰিছোঁ, এই ল'ৰাটাক যেন সহায় কৰে। উপাৰ্জন কাৰণ কোনো নাই, বাচ্চা এটা আছে, এই 10 বছৰ মাত্ৰ বয়স। তাই সদায় কৈ থাকে, আইতা পাপা ভাল হ'ব না, ভাল হ'ব না। মই কওঁ ভাল হ'ব, চিন্তা নকৰিবি, পাপা ভাল হৈ আহিব। মুখ্যমন্ত্ৰী মহোদয়ক মই অনুৰোধ কৰিছোঁ যেন তেওঁ এই পৰিয়ালটোৰ প্ৰতি তেওঁ চকু দিয়ে, অলপ সহায় কৰে। মোৰ তাৰ বাহিৰে মোৰ একোৱে নাই। মই কি আছে, মই মাটি ভিটা পৰ্যন্ত বিক্ৰী কৰিব ওলাইছোঁ, কিন্তু কোনেও নিকিনে। কি কৰিম, মই ল'ৰাটা ভাল কৰিম। প্ৰভু মোক যেন এইখিনি সহায়। 2 বছৰৰ পৰা দুৰাৰোগ্য ৰোগত ভুগি আছে গোৱালপাৰা জিলাৰ ৰংজুলি আৰক্ষী থানাৰ অন্তৰ্গত টিপলাইৰ পুলকনাথ। পুলকনাথৰ দেহত ধৰা পৰিছে কেইবাটাও বেমাৰ। গুৱাহাটীৰ কেইবাখনো চিকিৎসালয়ত 2 বছৰে চিকিৎসা কৰি আছে যদিও কোনো সুফল লাভ কৰিবলৈ সক্ষম হোৱা নাই পুলকনাথে। চিকিৎসকৰ পৰামৰ্শ অনুসৰি অৱশেষত পুলকনাথক অসমৰ বাহিৰলৈ লৈ যাবলৈ পৰামৰ্শ দিয়ে চিকিৎসকে, যাৰ বাবে যথেষ্ট পৰিমাণৰ অৰ্থৰ প্ৰয়োজন হৈছে পুলকনাথৰ চিকিৎসাৰ বাবদ। ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল দুৰাৰোগ্য ৰোগত আক্ৰান্ত পুলকনাথ। বৰ্তমানলৈকে পৰিয়ালৰ লোকে নিজৰ সামৰ্থ্য অনুসৰি চিকিৎসা কৰি আছিল যদিও বৰ্তমান আৰ্থিক সমস্যাৰ সন্মুখীন হৈছে পৰিয়াল। সেয়ে পুলকনাথৰ মাতৃয়ে ৰাইজৰ লগতে অসমৰ মুখ্যমন্ত্ৰীলৈ কান্দি কান্দি অনুৰোধ জনাইছে, আমাক অকণমান সহায় কৰক। এই সামান্য সহাৰিয়ে যুৱকজনক জীয়াই থকাত সহায় কৰিব পাৰে। সহায়ৰ বাবে স্ক্ৰীণত দিয়া পুলকনাথৰ গুগল পে' নম্বৰত সহায়ৰ হাত আগবঢ়াব পাৰে। গুগল পে' নম্বৰটো হৈছে 7635908348 নম্বৰত আপোনালোকে পুলকনাথক সহায় আগবঢ়াব পাৰে। বেমাৰ আজি 2 বছৰৰ পৰা মানে মই ভুগি আছোঁ। মোৰ বেমাৰটো হ'ল ইণ্টাৰনেল ব্লিডিং, মানে ভিতৰত মানে পাকস্থলীৰ পৰা মানে ব্লিডিং হয়, মানে কলা পায়খানা হৈ মানে ব্লাডটো গুচি যায়। এতিয়া কেতিয়াবা 15 দিনৰ মূৰত হয়, কেতিয়াবা 10 দিনৰ মূৰত হয়, কেতিয়াবা মানে 1 মাহৰ মূৰত হয়। সেইটো বেমাৰৰ কাৰণে মোক ব্লু ইনজেকশ্যন দিছিল। সেই ব্লু ইনজেকশ্যন আজিলৈকে মই 8-9টা মাৰিলোঁ, মানে একো মানে ফল নাপালোঁ। পিছত ডক্টৰে মোক অপাৰেশ্যন হোৱাৰ কথা ক'ল। সেই অপাৰেশ্যনটো মানে আমাৰ অসমত নহয়, মানে বাহিৰত যাব লাগে। এতিয়া বাহিৰত যোৱাৰ কাৰণে মানে মোৰ পইচাৰ অভাৱ। ঘৰৰ উপাৰ্জনকাৰী আপুনি? মই, হয়। পৰিয়াল কেইজন আপুনি? মোৰ পৰিয়াল 4জন মোৰ লগত। মোৰ ছোৱালী এজনী, মা আৰু মোৰ মাই। যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে? যথেষ্ট। আজি 2 বছৰৰ পৰা মানে 1 টকাও ইনকাম নাই, কৰিব পৰা নাই। ঘৰখন মানে চলাত বহুত অসুবিধা হৈছে। কি বিচাৰে চৰকাৰৰ পৰা মোৰ এটাই অনুৰোধ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা, মানে তেখেতে যাতে আমাৰ পৰিয়ালটিক মানে বাচাই ৰখাত এটা সুবিধা কৰি দিয়ে, যাতে মোৰ যিটো বেমাৰত মই ভুগি আছোঁ সেইটো মানে চিকিৎসাৰ কাৰণে যাতে মোক কিবা এটা সুবিধা কৰি দিয়ে, মানে এইখিনিয়ে আৰু। আচলতে আপোনালোকৰ ওচৰৰে এগৰাকী ব্যক্তি দুৰাৰোগ্য ৰোগত ভুগি আছে, দুৰ্ভগীয়া পৰিয়াল, কি কথা আচলতে কথাটো শুনি খুবেই মানে দুখজনক এটা খবৰ, দুখজনক মানে বেয়া লগা কথা। তো মোৰ ঘৰ ইয়াৰ ওচৰতে, তো মোৰ মানে ল'ৰালিকালৰ বন্ধু, আমি একেলগে সৰুৰ পৰা ডাঙৰ হৈছোঁ। তো কথাটো শুনি মানে আমাৰ বিৰাট বেয়া লাগি আছে। আমিও যিমান পাৰোঁ সহায় কৰিবলৈ চেষ্টা কৰি আছোঁ, কিন্তু আমি বিচাৰোঁ যে চৰকাৰৰ ফালৰ পৰা নাইবা কোনোবা যদি ব্যক্তিগতভাৱে তো সহায় কৰে, তো এই নিকিন পৰিয়ালটোক যাতে সহায় কৰি তেওঁলোক যাতে জীৱনটো যাতে উদ্ধাৰ কৰে, সেইখিনিয়ে মানে চৰকাৰৰ লগতে ৰাইজৰ ওচৰত মানে অনুৰোধ আমাৰ। আমি জানিব পাৰিছোঁ আচলতে পৰিয়ালটোৰ আচলতে মূল মানুহজনে তেখেতে। হয়, হয়। তেওঁৰ দেউতাক, সৰুতে তেওঁৰ দেউতাক ঢুকাইছে। তো তেওঁৱে এই পৰিয়ালটো তেওঁৰ ওপৰতে চলি আছে। ইতিমধ্যে তেওঁলোকৰ বিভিন্ন বস্তু ইতিমধ্যে তেওঁলোকে বেমাৰৰ কাৰণে বিক্ৰী কৰিব লগা হৈছে অলৰেডি। তেওঁলোকৰ মানে সৰ্বশ্ৰান্ত, একো বস্তু এতিয়া নাই। তেওঁ কি কৰিব এতিয়া, উপায় নাই। মুখ্যমন্ত্ৰীক কি অনুৰোধ জনাব? মানে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া শুনিছোঁ যে বিভিন্ন বেমাৰত তেওঁ মানে মানুহক সহায় কৰে। তো তেওঁ যদি মানে এই পৰিয়ালটোৰ ওপৰত চকু দিয়ে যথেষ্ট উপকাৰ হ'ব। লগতে আমি অঞ্চলটোৱে মানে শোকত এটা পৰি আছোঁ যে এই মানে ডেকা ল'ৰাজন এনেধৰণৰ বেমাৰ এটাত ভুগি আছে। তো যদি মুখ্যমন্ত্ৰী মহোদয়ে সহায় কৰে, তো
তো আমি নথৈ মানে একদম সুখী হ'ম। যি স্বামী আচলতে এক দুৰাৰোগ্য ভুগি আছে, কি কয়? মোৰ হাজবেণ্ডৰ কাৰণে মই যি কৰিব লাগে তাকে কৰিলোঁ। বহুত যি আছে আমাৰ বিক্ৰী কৰিব লাগে চব বিক্ৰী কৰি দিলোঁ। এতিয়া আমাৰ যেনিবা এনেকুৱা হৈছে পিঠি মাটিও বিক্ৰী কৰিব ওলাইছোঁ, কোনোৱে কিন্তু নিকিনে পিঠি মাটিটো। এই ছোৱালীজনীক কেনেকৈ ডাঙৰ কৰোঁ, 10 বছৰীয়া ছোৱালী। সেই হাজবেণ্ডৰ কাৰণে যেনিবা মোক মুখ্যমন্ত্ৰী মহোদয়ৰ সহায় লাগে আৰু ৰাইজৰো সহায় লাগে, তাৰ বাবে মই 2 এষাৰ ক'লোঁ।